আজি ডাইৰেক্ট আৰম্ভ কৰি দিওঁ দেই। চোৱা, এটা শব্দ দিছোঁ, চোৱা নাস্তা। ইয়াৰ আমি উচ্চাৰণটো কেনেকৈ কৰোঁ? ৰঙা দিছোঁ মই, ৰঙা আখৰে, চোৱা নাস্তা বুলিয়ে কওঁ। কিন্তু ইয়াৰ অৰ্থটো কি জানানে? অসমীয়াত ইয়াক জলপান বা চাহ পানী বুলি কোৱা হয়। চাহ পানী আমি কিবা খাওঁ নহয়, তাকে কোৱা হয়। যেনে মই উদাহৰণস্বৰূপে তোমালোকক দি দিছোঁ, চোৱা সুবহ নাস্তে মে কিয়া লেংগে আপ। ইয়াৰ অৰ্থ হ'ল পুৱাতে জলপান হিচাপে কি ল'ব আপুনি? কথাটো বুজি পাইছানে তোমালোকে? এইকেইটা চোৱা, তাৰপিছত মই কঠিন কঠিন শব্দ অৰ্থ দিম দেই। এতিয়া এইকেইটা চাই লোৱা। 2 নম্বৰ এক্সাম্পল হিচাপত দিছোঁ, মে আজ নাস্তা নহি কৰোঁগা। মানে ইয়াৰ অৰ্থ হ'ল মই আজি জলপান নেখাওঁ। এতিয়া বুজি পাইছানে? নাস্তা মানে কি? জলপান কৰা। আমি ৰাতিপুৱা যিয়ে খাওঁ নহয়, কিবা এটা খাওঁ, তাকে নাস্তা বুলি কোৱা হয়। ইয়াৰ পিছত আকৌ দিছোঁ, চোৱা অক্সৰ। অক্সৰ মানে কি জানানে? অক্সৰ শব্দটোৰ উচ্চাৰণটো আমি অক্সৰ বুলিয়ে কওঁ, কিন্তু ইয়াৰ অৰ্থটো হ'লগৈ অসমীয়াত ইয়াৰ অৰ্থ হ'ল প্ৰায়ে। আমি কিবা কথা এটা কওঁ নহয়, প্ৰায়ে তুমি যোৱা, প্ৰায়ে কিবা এটা কওঁ নহয়। যেনে মই উদাহৰণস্বৰূপে বাক্যৰে তোমালোকক বুজাম, চোৱা দেই। অক্সৰ তুম কুছ কহতে ৰহতে থে। এইটো চোৱা অক্সৰ। 1 নম্বৰ এক্সাম্পল দিছোঁ মই, ইয়াৰ অৰ্থটো বুজাই দিওঁ অসমীয়াত। প্ৰায়ে তুমি কিবা কৈ আছিলা। কথাটো বুজি পাইছানে? 2 নম্বৰ দিছোঁ, চোৱা ওহ অক্সৰ আতে যাতে ৰহতি হে। মানে তাই প্ৰায়ে অহা যোৱা কৰি থাকে। এতিয়া বুজি পাইছানে কথাটো? কৰি থাকে বা কৰি আছে। তোমালোকক খালি এই অক্সৰৰ কথাটোৱে মই বুজাবলৈ চেষ্টা কৰি আছোঁ দেই। চোৱা ইয়াৰ পিছত আকৌ দি আছোঁ, চোৱা বেবকুফ। তোমালোকে এই শব্দটো নিশ্চয় ফিল্ম বা কিবা কথা কোৱাত শুনিছা, বেবকুফ। ইয়াৰ উচ্চাৰণো বেবকুফ বুলি কোৱা হয়। আৰু ইয়াৰ অৰ্থটো কি জানানে? ইয়াৰ অৰ্থটো বহুতে জানা চাগে। অৰ্থ হ'ল মূৰ্খ। এতিয়া আমি ইয়াৰে দুটা বাক্য দি আছোঁ, চোৱা তুম 1 নম্বৰ কে বেবকুফ হো। মানে কি? এইটো চোৱা বেবকুফ মই দিছোঁ নহয়, ইয়াৰ অৰ্থ হ'ল তুমি 1 নম্বৰ মূৰ্খ হোৱা। কথাটো বুজি পাইছানে? আকৌ দিছোঁ, চোৱা এইচা বেবকুফি মত কৰোঁ। মানে কি? মানে হ'ল এনে মূৰ্খামি নকৰিবা বা মূৰ্খামি কাম নকৰিবা। কথাটো বুজি পাইছানে? বেবকুফ মানে হ'ল গৈ মূৰ্খ। ইয়াৰ পিছত আকৌ এটা দি আছোঁ, চোৱা শায়দ। এই শব্দটো তোমালোকে শুনি পাইছা চাগে, শায়দ। শায়দৰ উচ্চাৰণটো কি বুলি কোৱা হয়? শায়দ। অসমীয়াত মই আকৌ তোমালোকক লিখি দিছোঁ। আৰু ইয়াৰ অৰ্থটো হ'লগৈ হয়তো বা হ'ব পাৰে বা চাগে বা হ'বলা। কথাটো তোমালোকে নিশ্চয় বুজি পাইছা। শায়দ মানে কি? চোৱা ইয়াৰ এক্সাম্পল হিচাপত মই দিছোঁ বাক্য, শায়দ কল মুঝে অফিচ জানা পৰে। মানে কি? মানে হ'ল হয়তো কাইলৈ মই অফিচত যাব লাগিব। এতিয়া বুজি পাইছানে? হয়তো, চাগে বা হ'ব পাৰে, এনেধৰণৰ শব্দত আমি শায়দ হয় হিন্দীত দেই। আকৌ দিছোঁ শায়দ ও কৈ ফিল্ম পছন্দ কৰে। মানে কি? মানে হ'ল অসমীয়াত আকৌ অনুবাদ কৰি মই দিছোঁ, চোৱা সি চাগে কোনো ফিল্ম পচন্দ কৰিব। বুজি পাইছানে? সি চাগে কোনো ফিল্ম কৰিব। আমি কিবা এটা কথা কওঁ নহয়, সি চাগে বা হ'বলাও বুলিও কওঁ, হয় নহয়? সি হ'বলা তাতে যাব, এনেকৈ কওঁ নে নহয়? সেই শব্দটোৰ অৰ্থ হ'ল হিন্দীত শায়দ। এতিয়া বুজি পালানে কথাটো? ইয়াৰ পিছত আকৌ দিছোঁ, চোৱা কাশ। কাশ শব্দটো শুনি পাইছানে তোমালোকে? কাশ। এই কাশৰ অৰ্থটো হ'লগৈ কি? অসমীয়াত ইয়াত কোৱা হয় হেতেন বা হ'লে হয় বা আশা কৰা বা ইচ্ছা কৰাকে কোৱা হয় কাশ। যেনে উদাহৰণস্বৰূপে মই 2টা বাক্য দি দিছোঁ আকৌ, কাশ মে বহুত বৰা ডাক্তৰ বন পাতা। মানে কি? কি কৈছোঁ মই ইয়াত মই বুজাবলৈ তোমালোকক কি কৈছিলোঁ? মই যদি এজন ডাঙৰ ডক্তৰ হ'লোহেঁতেন, মই এটা আশা কৰা হৈছে, হয় নহয়? নিজকে আশা কৰা হৈছে যেন কিবা এটা ডাঙৰ ডাক্তৰ হোৱা। আকৌ দিছোঁ, চোৱা কাশ তুম ভি মুঝসে প্যাৰ কৰতি। মানে কি? ইয়াতো চোৱা কাশ দিছোঁ মই। এই কাশৰ অৰ্থটো কি বুজালোঁ?
তুমিও যদি মোক ভাল পোৱা হলে হয় বা ভাল পোৱাহেঁতেন বুজি পাইছানে মানে নিজকে নিজে আশা কৰা বা অন্যও আশা কৰা বা ইচ্ছা কৰাকে কাশ বুলি কোৱা হয় তাৰপিছত চোৱা দিছো বৰদান এই শব্দটো তোমালোকে নিশ্চয় কোনোবা ভগৱান ফিল্ম বা চিৰিয়েলত শুনি পাইছা চাগে বৰদানৰ অৰ্থ হ'ল অসমীয়াত আশীৰ্বাদ বা বৰ বুজি পাইছানে যেনে কোনোবা ভগৱানে যেন কোনোবা কিবাক আশীৰ্বাদ দিয়ে তাকে যেনে উদাহৰণস্বৰূপে অসুৰ ৰাৱণ কো অমৰ বৰদান নহি মিলা থা মানে কি বুজালো অসুৰ ৰাৱণে অমৰ বৰ নাপাইছিল বুজি পাইছানে তোমালোকে আকৌ দিছো চোৱা কাশ মুঝে কোই বৰদান মিল যাতে মানে কি আশা কৰিছিলো মই ইচ্ছা কৰিছিলো যে মই যদি কোনো আশীৰ্বাদ পোৱাহেঁতেন কথাটো বুজি পাইছানে তাকে বৰদান বুলি কোৱা হয় তোমালোকে ভিডিঅ'টো চাই ভালকৈ চাবা আৰু ভাল লাগিলে মাজত এটা লাইক কৰিবা দেই ভালটো লাগি আছে নিশ্চয় মনৰ পৰা দেই ইয়াৰ পিছত আকৌ দিছো চোৱা বাস কৰো আমি কিবা এটা কথাত নিশ্চয় অসমীয়াতো কওঁ বাস কৰো বুলি কিন্তু ইয়াৰ অৰ্থটো কি সেই অৰ্থটো চোৱা মই দিছো ওচৰত বাস কৰো মানে হ'লগৈ আৰু নালাগে মানে হৈ গ'ল বস্তুটো আৰু নালাগে হ'ব বা হৈ গ'ল যেনে মই উদাহৰণস্বৰূপে দিছো চোৱা বস और कुछ मत बोलो বুজিছানে ইয়াত কৰোটো দিয়া নাই মই খালি বস বুজাইছো বস और कुछ मत बोलो মানে হ'ব আৰু একো ক'ব নালাগে কথাটো বুজি পাইছানে তাৰপিছত আকৌ এটা দি আছো বাক্য বস अब तुम बाहर जाओ মানে কি মানে আকৌ মই অসমীয়াত তলত দি দিছো 2 নম্বৰ হ'ব দিয়া এতিয়া তুমি বাহিৰলৈ যোৱা হ'ব দিয়া এতিয়া তুমি বাহিৰলৈ যোৱা বুজি পাইছানে চেনেলটো যদি এনেকৈ আৰু ইন্টাৰেষ্টিং ভিডিঅ' চাব বিচৰা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা দেই তাৰপিছত আকৌ দিছো চোৱা শুভ কামনা মানে কি শুভ কামনা মানে তাৰ উচ্চাৰণটো এনে হ'ব শুভ কামনা হয় নহয় কিন্তু এই হুকে আমি হিন্দীতে সু বুলি কওঁ মনত ৰাখিবা দেই ইয়াৰ অৰ্থ হ'ল শুভেচ্ছা বা প্ৰাৰ্থনা কৰা যেনে आप सबको दिवाली की शुभकामनाएं ইয়াত চোৱা শুভকামনাই মই দিছো ইয়াৰ অৰ্থ কি হ'ল জানানে আপোনালোকক দিৱালীৰ শুভেচ্ছা থাকিল মানে আপোনালোকক বা আপোনালোক সকলোকে দিৱালীৰ শুভেচ্ছা থাকিল আমি কওঁ নে নকওঁ কাৰোবাক আকৌ দিছো মেৰী ওৰ সে সবকো শুভকামনাएं মানে কি মানে হ'ল 2 নম্বৰ হিন্দীৰ বাক্যটোৰ অৰ্থ হ'ল অসমীয়াত দিছো মোৰ ফালৰ পৰা সকলোকে শুভেচ্ছা থাকিল এটা বুজি পাইছানে আৰু সাবস্ক্ৰাইব কৰিলানে যদি কৰা নাই এতিয়ালৈকে কৰি ল'বা দেই সাবস্ক্ৰাইব কৰিলে আগলৈ এনেকৈ আৰু ভিডিঅ' চাই থাকিব পাৰিবা আকৌ দিছো চোৱা ইন্তেজাৰ মানে কি মই আগৰ ভিডিঅ'টো দিছিলো নেকি ইন্তেজাৰ যোনে চোৱা নাই চাই ল'বা দেই ইন্তেজাৰ মানে হ'ল গৈ অসমীয়াত ইন্তেজাৰ শব্দটোৰ অৰ্থ হ'ল অপেক্ষা কৰা বা অলপ ৰখা আমি কওঁ নে নকওঁ অলপ ৰখাচোন সেই তাকে কোৱা হয় অপেক্ষা কৰা হিন্দীত কোৱা হয় ইন্তেজাৰ যেনে मैं उसके आने का इंतजार कर रहा हूँ মানে কি মানে হ'ল মই তেওঁ অহাৰ বাবে অপেক্ষা কৰি আছো বা মই ৰখি আছো তাকে ইন্তেজাৰ বুলি কোৱা হয় আকৌ দিছো तुमसे मिलने का इंतजार बहुत दिनों से कर रहा हूँ মানে কি বহুত দিনৰ পৰা মানে হ'ল তোমাৰ হৈতে লগ কৰিবলৈ বহুত দিনৰ পৰা অপেক্ষা কৰি আছো বা ৰখি আছো মই তাকে বুজালো মই দেই আমি এনেকৈ কথাবিলাক শুনি পাও কোনোবাই কোৱা শুনি পাও নহলে টিভি বা চিৰিয়েলত শুনি পাও দেই ইয়াৰ পিছত আকৌ দিছো চোৱা নতিজা এই শব্দটো শুনি পাইছানে তোমালোকে নিশ্চয় শুনি পাইছা যদি শুনি পোৱা নাই তেতিয়াহ'লে চোৱা নতিজা এটা শব্দ আছে তাৰ অসমীয়া অৰ্থ হ'ল পৰিণাম মানে হ'ল গৈ পৰিণাম মানে হিন্দীত নতিজা যেনে इसका नतीजा
क्या होगा पता है মানে কাৰোবাক তুমি সুধিছা যেনে इसका नतीजा क्या होगा पता है तुम्हें এনেকৈ দেই ইয়াৰ অৰ্থ হ'লগৈ তাৰ পৰিণাম কি হ'ব জানানে ইয়াত লগত তুমিও লগাব পাৰিলো হয় দেই জানানে তুমি হিন্দীটো पता है तुम्हें এনেকৈ ক'ব পাৰিলো হয় দেই মই শৰ্টকাটত ছুটি বাক্য দিছো আকৌ দিছো চোৱা बाद में जो नतीजा होगा मुझे इससे कोई मतलब नहीं है মানে কি মানে মই বুজাইছো অসমীয়াত আকৌ দিছো পিছত ইয়াৰ যি পৰিণাম হ'ব মই একো নাজানো মানে এই কথাটো মই একো নাজানো যি পৰিণাম হ'ব মানে পৰিণাম মানে কিবা একটা হৈ গলে কথাটোৰ পৰিণাম বুজাই তাকে নতিজা বুলি কোৱা হয় হিন্দীত আকৌ দিছো চোৱা ফৰ্ক এইটো মই আগৰ ভিডিঅ' দিছিলো চাগে আকৌ দিছো বাচ্চাস কোনোবাই নজনা নাচাব পৰা চোৱা নাই সেই ভিডিঅ'টো আকৌ দিছো চোৱা ফৰ্ক মানে হ'ল গৈ পাৰ্থক্য এটো তোমালোকে নিশ্চয় জানা পাৰ্থক্য বা ভেদ যেনে উদাহৰণ স্বৰূপে মই দুটা আকৌ বাক্য দি দিম तुमसे और सॉरी तुझ में और मुझ में क्या फर्क रह जाएगा আমি এনেকৈ নিশ্চয় কিবা কথা শুনি পাইছো হয় নহয় তাৰ অৰ্থ হ'ল তোমাৰ আৰু মোৰ মাজত কি পাৰ্থক্য থাকিব फर्क মানে পাৰ্থক্য বুজি পালানে যেনে আকৌ দিছো हम दोनों के बीच कोई फर्क नहीं है মানে কি আমাৰ দুজনৰ মাজত মই লিখি দিছো আকৌ তলত অসমীয়াত আমাৰ দুজনৰ বা দুয়োৰে মাজত কোনো পাৰ্থক্য নাই বুজি পালানে ভিডিঅ'টো ভাল লাগিছে নে যদি ভাল লাগিছে লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু বেছি দীঘল নকৰো আজি ইমানতে ছুটি কৰি দিম আৰু দুটামান দি দিম চোৱা ধড়কনটো তোমালোকে নিশ্চয় শুনি পাইছা ফিল্মত ধড়কন ফিল্মও এটা আছে সেই ধড়কনৰ অৰ্থটো কি জানানে এই ধড়কনৰ অৰ্থটো হ'ল গৈ হৃদয়ৰ স্পন্দন বা কম্পন বা কপে আমি কোন হয় কিবা এটা বস্তু কাপি আছে সেই তাকে কোৱা হয় কম্পন হৃদয়ৰ স্পন্দন তাকে হিন্দীত কোৱা হয় ধড়কন যেনে মই উদাহৰণ স্বৰূপে ইয়াতো মই দুটা বাক্যৰে তোমালোকক বুজাম চোৱা আমি নিশ্চয় ফিল্মত শুনি পাইছো তোমালোকে শুনি পাইছা হয় নহয় এই বাক্যটো চোৱা तुम दिल की धड़कन में रहती हो হয় নহয় এই কথাটোৰ অৰ্থটো কি ইয়াৰ অৰ্থ হ'ল তুমি হৃদয়ৰ কম্পনত থাকা অসমীয়াত ইমানে কিন্তু এই সৰু কথাটোকে গান দি দীঘল বনাই দিছে বুজি পাইছানে আকৌ দিছো চোৱা अभी भी उसकी धड़कन चल रही है মানে কি মানে হ'ল अभी भी মানে এতিয়াও মানে চোৱা এতিয়াও তাইৰ উশাহটো চলি আছে বা তেওঁ জিন্দা আছে এতিয়ালৈকে তেওঁ মৃত্যু হোৱা নাই তাকে আমি ধড়কন বুলি কওঁ এটা বুজি পালানে ধড়কন মানে কি বুজিছানে আজি ইমানতে সামৰি মাৰো তোমালোকে ভিডিঅ'টো লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা দেই